দৰং ওদালগুৰি সীমান্তৱৰ্তী হাৰেং বৰিপাৰাত অগ্নিকাণ্ড। এটি পৰিয়ালৰ গৃহ ভস্মীভূত, কেইবা লক্ষাধিক টকাৰ সম্পত্তি বিনষ্ট। ওদালগুৰি জিলাৰ খৈৰাবাৰী থানাৰ অন্তৰ্গত হাৰেং বৰিপাৰাত জিউৰাম বড়ো এটি গৃহত সোমবাৰে দুপৰীয়া অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ লগে লগে খৈৰাবাৰী অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও ঘৰৰ আচবাব ইতিমধ্যে জ্বলি যায়। এগৰাকী কলেজীয়া ছাত্ৰী আৰু এজন স্কুলীয়া ছাত্ৰৰ সকলো কাগজ পত্ৰ, সাজ পোছাক সকলো জুইত ভস্মীভূত হয়। পৰিয়ালে জনোৱা মতে শ্বৰ্ট চাৰ্কিটৰ ফলত এনে অগ্নিকাণ্ড হোৱা বুলি জনায়। কিন্তু কিছু নগদ টকা সহ কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি ধ্বংস হোৱা পৰিয়ালটো স্থানীয় MCLA বিধায়ক তথা জিলা প্ৰশাসনে সহায়ৰ হাত আগবঢ়াবনে? কোনো লোকে ছাত্ৰ আৰু ছাত্ৰীগৰাকীৰ কিতাপ পত্ৰ, সাজ পোছাকৰ দায়িত্ব বহন কৰে, ভুক্তভোগী পৰিয়ালটো সুখী হ'ব। মোৰ যোৱাকালি 9 তাৰিখ আছিল। আমাৰ ৰাইজৰ তাৰমানে পূজা আছিল। পূজাত আমি গৈছিলোঁ, ঘৰৰ খানাত কোনো নাছিলে। নহা অৱস্থাতে মোৰ ঘৰখনত কেনেকুৱা কি মানে জুই লাগি মানে মোৰ ঘৰখন তাৰমানে ধ্বংস হৈ গ'ল। ডাঙৰ ছোৱালীটো ডিগ্ৰী পঢ়ি আছিল, তাৰ পৰা কিতাপ পঢ়া শুনা তাৰমানে গোটাই কাপোৰ কানি ড্ৰেছ পাতি চব চেছ। ল'ৰাটো 9ত পঢ়ে, তাৰো গেছি। মুঠতে আমাৰ ঘৰখন মানে এটাই আছিল থকা ঘৰ। 4জন পৰিয়াল আছে, 4জন পৰিয়ালৰ তাতে এখন ঘৰতে থকা আছিল। বা 4জন মানুহ তাৰমানে পিন্ধা উৰা মানে পঢ়া শুনাৰ গোটাই মানে যি ঘৰখনত যি লাগে যি থাকে সেইবিলাক এখন ঘৰতে থকা আছিল। এতিয়া অকস্মাত জুই লাগি কেনেকুৱা জুই লাগি মানে ঘৰখন মানে ধ্বংস হৈ গ'ল। এতিয়া একোৱেই নাই, অকল মানুহে আছে। মন্দিৰত যিটো নেকি যি পিন্ধি যায় সেইটোৱে আছে, বাকী চব কাপোৰ কানি একোৱে মানে চেছ। এতিয়া মই ৰাইজৰ পৰা, চৰকাৰৰ পৰা কিবা বিনিময় পাব নেকি সেইটো বিচাৰি হাত জৰি কামনা কৰিছোঁ আপোনালোক। জিউৰাম বড়ো, চাৰেং বৰিপাৰা আহিছিল ছাৰ। এই খৈৰাবাৰীৰ আহিছি, ধুনীৰ পৰা আহিছি, গড়েশ্বৰৰ পৰা আহিছি, থানাৰ পৰা আহিছে। মানে থানো গেছি, থানৰ পৰা গেছি। মোৰ এতিয়া যোৱাকালি লগতে আছিল 30,000 পইচা। এইটো আধা গেছি, পূৰা আধা পাইছোঁ। তলত যিখিনি আছিল সেইটো পাইছোঁ, ওপৰখিনি চব পূৰা গেছি। মই এইটো আৰু ধানৰ পইচাটো তাৰমানে মিচিঙৰ লগত কাটিছিলোঁ, সেইটো তাৰমানে মিচিঙত তাৰমানে দিব লাগি পইচাটো আনিছিলোঁ। অনাৰ পাছত মানে মিচিঙৰটো তাৰমানে নিব নাহিলে, নাহাত তাৰমানে সেইটোৱে ভাগ্য আছিল নেকি, যাব লগা ভাগ্য আছিল নেকি, সেনেকৈ দুৰ্গতি হৈ গ'ল। এই যোৱাকালি আমাৰ বড়ো সমাজৰ নাউন খাৱা বুলি কয়, এই আঘোণ মাহৰ 9 তাৰিখত তাতে আমাৰ ৰাইজৰ মন্দিৰত আমাৰ গোটেইকেইটা ৰাইজে জমা হৈ পূজা কাম কৰি আছিলে। ঠিক তেনেকৈ আমাৰ এই ভাগিন জিউৰাম বড়োৰ ঘৰখনৰ গোটেই পৰিয়ালে আমাৰ মন্দিৰত আছিলগৈ। ঠিক সেই সময়তে 12টামান বজাত মানে কেনেকৈ কি হ'ল মানে আমিও ক'ব নোৱাৰোঁ। মানে বাই ফোন মানুহে খবৰ দিলে, খবৰ দিওঁতে আমি ৰাইজে আহি দেখা পালোঁ যে ঘৰখনত জুই লাগি আছে। তাৰপিছত আমি ফায়াৰ ব্ৰিগেডৰ লাগি ফোন কৰি এনেকৈ ফায়াৰ ব্ৰিগেডৰ গাড়ী আহি ঘৰখন জুই নুমাই দিলে। তাৰপিছত ঘৰখন গোটেই চেছ হৈ গৈছে, বয় বস্তু একো নোহোৱা হৈ গ'ল। মানুহজন বহুত দুখীয়া পৰিয়ালৰ। এতিয়া আমি ৰাইজৰ চিন্তনীয় বিষয় হৈছে কেনেকৈ কি হ'ল, মানুহজনৰ এতিয়া থাকিবলৈ ঘৰ নাই। এতিয়া কি কৰোঁ চাওঁ, আশা কৰিছোঁ আমি চৰকাৰৰ ফালৰ পৰা কিবা সাহাৰ্য পায় নেকি, সেইটো আমি বিচাৰিছোঁ। আশা কৰিছোঁ আমাৰ চাৰ্কল অফিচ আৰু থানাৰ পৰা খবৰ যিহেতু পাই গ'ল, সিহঁতে আমাক নিশ্চয় সহায় কৰিব।
পশ্চিম দৰঙৰ পৰা সুদৰ্শন কলিতৰ ৰিপৰ্ট গ্ল'বেল এনি।